হেল্ল' এভৰিৱান, এতিয়া যিহেতু ঠাণ্ডাৰ দিন আৰু লগতে নতুন বছৰো, গতিকে কিবা নহয় কিবা চটপটা টেষ্টি খাবলৈ মন যায় ন। সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকৰ লগত এটা খুব ইজি আৰু টেষ্টি চিকেন পকৰাৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই মাংসখিনি সৰু সৰু পিছত কাটি লৈছোঁ। প্ৰথমতে এতিয়া চিকেনখিনি ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। এয়া মই দিছোঁ অলপমান হালধি, তাৰপাছতে দিছোঁ নিমখ, এতিয়া দিছোঁ অলপমান লাল মিৰ্চ, আৰু এইটো একদম মষ্ট কম্পালচৰি দেই, চিকেন মছলা দিবই লাগিব দিছোঁ। তাৰপাছতে দিছোঁ তীখা লাল, অকণমান ধনিয়া পাউডাৰ আৰু অলপমান মিট মছলাও দিছিলোঁ। আৰু এতিয়া মই মিক্সাৰত পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া যিমান আপোনালোকে জ্বলা খায় আৰু সিমান অনুপাতত দিব, তেনেকৈ এটা পেষ্ট বনাই লৈছিলোঁ। তো সেইটো দি দিছোঁ আৰু তাৰপিছতে অকণমান নেমু চেপি দিছোঁ। আৰু মই এতিয়া ইয়াতে দিছোঁ অলপমান ময়দা, দুমুঠিমান দিছোঁ আৰু মাংসখিনি অনুপাতেৰে। আপোনালোকে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ইয়াতে এটা মই ডিম ভাঙি দিছোঁ। ধুনীয়াকৈ গোটেইখিনি বস্তু একেলগে মেৰিনেট কৰিব লাগিব আৰু এইখিনি আমি 1 ঘণ্টামানৰ কাৰণে অলপমান মেৰিনেট কৰি ৰেষ্ট কৰিবলৈ দিব লাগিব। তাৰপিছত আৰু বিশেষ কাম নাথাকে, ধুনীয়াকৈ তেলত ফ্ৰাই কৰিলেই হৈ যাব। এতিয়া 1 ঘণ্টামান হোৱাৰ পাছত মই তেলখিনি গৰম কৰি লৈছোঁ কেৰাহীত, আৰু এতিয়া এপিচ এপিচকৈ মাংস দি দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰিম। প্ৰায় 5 মিনিটমানৰ পাছত ইলুটি শিলুটি কৰি দিছোঁ, কাৰণ যিহেতু মাংসখিনি সিজিব লাগিব ভালকৈ, সেইকাৰণে মই বৰ বিশেষ লৰাই কৰি থকা নাই। আৰু যিমানেই বেছি ক্ৰিস্পি হয় সিমানেই চিকেন পকৰা খাই ভাল লাগে, নহয় জানো। এতিয়া অলপ অলপকৈ কালাৰটো চেঞ্জ হৈছে। প্ৰায় 10 মিনিটমান ফ্ৰাই কৰাৰ পাছত মাংসখিনি সিজি গ'ল, আৰু এয়া আমাৰ চিকেন পকৰা ৰেডি। মই লগতে খাবলৈ ধনিয়াৰ আৰু জলকীয়াৰ এটা চাটনিও বনাইছিলোঁ। সেইটো ৰেচিপি কেতিয়াবা বেলেগ এদিন দিম। আৰু লগতে আছিলে চচ, আৰু এই মাহঁতক জুই কাষতে বহি থাকোঁতে খাবলৈ দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।